মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ভাষা জ্ঞান বুষ্ট কৰিবৰ কাৰণে আন এটি ভিডিঅ' তোমালোকৰ সন্মুখত লৈ আহিছোঁ। ইয়াত টপিকটো তোমালোকক পঢ়াই তাৰপিছত ইয়াৰ কোৱেশ্যন আনচাৰখিনি মই তোমালোকক বুজাই দিছোঁ। তোমালোকে লক্ষ্য কৰা, সৰু ল'ৰা ছোৱালীবিলাকে স্কুলত কিছুমান ভুল নিজৰ অজানিতে কৰি পেলায়। ভুলবিলাক দেখুৱাই দিবলৈ শিক্ষক আৰু অভিভাৱকসকলে সদায় যত্ন কৰিব লাগে। সৰু ল'ৰা ছোৱালীবিলাকেও তেওঁলোকে কিবা ভুল কৰিলে, কি ভুল কৰিলে, কিহৰ ভুল কৰিলে, তাৰ ভৱিষ্যতে যাতে এনেধৰণৰ ভুল পুনৰাই নকৰে তাৰ বিষয়ে এক সজাগতাৰ সৃষ্টি কৰিবলৈ এক নতুন পদ্ধতিৰ প্ৰচলন কৰিব পাৰি। এই পদ্ধতিত ল'ৰা ছোৱালীবিলাকে কিবা ভুল কৰিলে শিক্ষক শিক্ষয়িত্ৰী সেই ভুলটো আঙুলিয়াই দিয়ে আৰু ছাত্ৰ ছাত্ৰীয়ে নিজৰ হাতেৰে সেই ভুলটো বহীত কেইবাবাৰো লিখিব লাগে। প্ৰত্যেক মাহৰ শেষত প্ৰত্যেক অভিভাৱকে নিজৰ ল'ৰা ছোৱালীয়ে কৰা সকলোবোৰ নিজৰ ভুল ধৰিব পাৰে আৰু ভৱিষ্যতে এনেধৰণৰ ভুল নকৰিবৰ বাবে সক্ষম হ'ব পাৰে। এনে পদ্ধতি প্ৰৱৰ্তনৰ পিছত ল'ৰা ছোৱালীবিলাক ভুল যথেষ্ট পৰিমাণে কমি গৈছে। সেয়েহে এনে পদ্ধতি প্ৰৱৰ্তন কৰিব লাগে। এয়া তোমালোকৰ ল'ৰা ছোৱালীবিলাকে কৰা ভুল আৰু কেনেকৈ শুধৰাব পাৰি তাৰ ওপৰত বেছ কৰি কৰা দিয়া টপিক। ইয়াত থকা এতিয়া কুৱেশ্যনবিলাক আমি আলোচনা কৰিছোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো তাৰমানে, এই নতুন পদ্ধতি স্কুলসমূহত কিয় প্ৰৱৰ্তন কৰিব লাগে? এক নম্বৰ অপশ্যন কি আছে? নতুন পদ্ধতিয়ে ল'ৰা ছোৱালীৰ মনত পঢ়াৰ প্ৰতি ধাউতি সৃষ্টি কৰে। এইটো নহয়। নতুন পদ্ধতিত শিক্ষকসকলে উৎসাহ পায়। এই পদ্ধতিত ছাত্ৰ ছাত্ৰীসকলে কৰা ভুলৰ বিষয়ে অভিভাৱক আৰু শিক্ষকৰ মাজত সজাগতাৰ সৃষ্টি কৰে। এইটোৱে হ'ব তোমালোকৰ ৰাইট অপশ্যন, গ নম্বৰটো। আচ্ছা, নেক্সট কি আছিলে? নেক্সট কুৱেশ্যনটো, এই নতুন পদ্ধতিত এজন ছাত্ৰই যদি এটা ভুল বাৰে বাৰে কৰে তেন্তে কি কৰা হয়? ক নম্বৰ, ছাত্ৰজনক ভুলটো নিজে বহীত লিখিবলৈ দিয়া হয়। ছাত্ৰজনক পৰীক্ষাত কম নম্বৰ দিয়া হয়। ছাত্ৰজনক কাণত ধৰি থিয় হৈ থাকিবলৈ দিয়া হয়। ছাত্ৰজনক ভুলটো শুদ্ধ কৰি দিয়া হয়। কোনটো হ'ব? ছাত্ৰজনক ভুলটো নিজে বহীত লিখিব দিয়া হয়। এইটো হ'ব তোমালোকৰ ৰাইট অপশ্যন। নেক্সট কুৱেশ্যন কি আছিলে? ছাত্ৰ ছাত্ৰীৰ অভিভাৱকে ভুলটোৰ বিষয়ে কেনেদৰে গম পাব? অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰ বিষয়ে খবৰ ৰাখিব লাগে। প্ৰত্যেক মাহৰ শেষত অভিভাৱকসকলক স্কুললৈ মাতি আনি বহীখন দেখুওৱা হয়। অভিভাৱকসকলে, গ নম্বৰ অপশ্যনৰ কথা কৈছোঁ, অভিভাৱকসকলে বেলেগে চিঠি পঠোৱা হয়। ছাত্ৰ ছাত্ৰীসকলে স্কুলৰ শেষত ঘৰলৈ গৈ অভিভাৱকক পঢ়া কথাখিনি দেখুৱাব লাগে। ইনফেক্ট কোনটো হ'ব তেন্তে? প্ৰত্যেক মাহৰ শেষত। এইটোৱে হ'ব তোমালোকৰ ৰাইট অপশ্যন। নেক্সট কি আছিলে তোমালোকৰ? এই নতুন পদ্ধতিৰ প্ৰৱৰ্তনৰ পিছত ছাত্ৰ ছাত্ৰীসকলে কৰা ভুলৰ পৰিমাণ কমিছেনে? ক নম্বৰ অপশ্যন, নতুন পদ্ধতি প্ৰৱৰ্তনৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ ভুলৰ পৰিমাণ বাঢ়িছে। নতুন পদ্ধতি প্ৰৱৰ্তনৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ ভুলৰ পৰিমাণ বহুত কমিছে। এই খ নম্বৰটো হ'ব তোমালোকৰ ৰাইট অপশ্যন। আৰু লাষ্টলি তোমালোকৰ কি আছে? আচ্ছা, কি কৈছে? এই নতুন পদ্ধতিত সকলোবোৰ স্কুলতে প্ৰৱৰ্তন কৰা উচিত নে? নতুন পদ্ধতি প্ৰৱৰ্তনৰ আগতে মানুহবোৰক ভালদৰে প্ৰশিক্ষণ দিব লাগে। ক নম্বৰ অপশ্যন। খ নম্বৰ অপশ্যনত তোমালোকৰ কি আছে বাৰু? এই নতুন পদ্ধতিত প্ৰায়বোৰ স্কুলতে প্ৰৱৰ্তন কৰা উচিত। নতুন পদ্ধতি মাত্ৰ নতুন স্কুলবিলাকতহে প্ৰৱৰ্তন কৰা উচিত। নতুন পদ্ধতি প্ৰৱৰ্তন কৰাৰ আগতে বহুত চাই ল'ব লাগে। কোনটো অপশ্যন হ'ব তেন্তে? খ নম্বৰ অপশ্যনটো হ'ব তোমালোকৰ ৰাইট অপশ্যন। নেক্সট তোমালোকৰ কি আছে এইবাৰ? নেক্সটত তোমালোকৰ থাকিল এটা কুৱেশ্যন মই তোমালোকক দি দিছোঁ, তোমালোকে ইয়াৰ আনচাৰ দিবলৈ চেষ্টা কৰিবা। এক নম্বৰ কুৱেশ্যন হ'ল এনেকা যে ছাত্ৰ ছাত্ৰীসকলৰ ভুল কোনে কোনে আঙুলিয়াই দিয়ে? নাম্বাৰ 1, সহপাঠী।
নাম্বাৰ 2 শিক্ষক, নাম্বাৰ 3 অভিভাৱক, আৰু নাম্বাৰ 4 হ'ল তোমালোকৰ ওপৰৰ আটাইবোৰে মই মুখতে কৈ দিছোঁ। গতিকে এই 4টা অপশ্যনৰ কোনটো অপশ্যন তোমালোকৰ ৰাইট হ'ব তোমালোকে কমেণ্টত জনাবলৈ চেষ্টা কৰিবা। তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। চোৱাৰ কাৰণে ধন্যবাদ।